হেল্ল' এভৰিৱান, এটা নতুন ব্লগলৈ আকৌ স্বাগতম জনাইছোঁ। আজি যিহেতু ছানডে আজি ঘৰৰ পৰা ঘৰত আহিছিলোঁ, গমেই পাইছে। ঘৰৰ পৰা আজি ব্লগ আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আৰু আজি ব্লগটো আৰম্ভ কৰোঁতে বহুত দেৰি হ'ল। যোৱাকালি যিহেতু আমাৰ ইয়াতে ফাংচন আছিলে, গতিকে ফাংচনৰ পৰা আহোঁতে প্ৰায় 2টামানেই বাজিলে। আৰম্ভ হওঁতে যিহেতু দেৰি হৈছিলে, সেইকাৰণে উঠোঁতে প্ৰায় 10:30 বেছি হৈ গ'ল। গমেই পোৱা নাই ইমান দেৰি হোৱা বুলি। চাহ খাই মেলি এতিয়া 12:30 হ'ল। ভাবিছোঁ ব্লগটো আৰম্ভ কৰোঁ। ছানডে যিহেতু মিছ কৰিব নোৱাৰি, সেইকাৰণে ভাবিছোঁ ব্লগটো আৰম্ভ কৰি লওঁ। দিনটো ইয়াতে কি কৰোঁ দেখুৱাম বুলি পেলাই। আশা কৰিছোঁ ব্লগটো চাই যাব। আৰু আপোনালোকৰ ছানডেটো কেনেকৈ যায় কমেণ্ট কৰি জনাবচোন। এতিয়া আকৌ চাহ বনাইছোঁ। এয়া জিনা উঠিছে এতিয়াহে, তাই এইমাত্ৰ উঠিছে, মুখ ধুইছে। এতিয়াহে নাস্তা খাব। মায়ে পাকঘৰত গৈছে ভাত যোগাৰ কৰিবলৈ। মই ভাবিছোঁ তাইক চাহখিনি দি যাওঁ, লগতে আপোনালোকৰ লগত ব্লগটো আৰম্ভ কৰি লওঁ। সেইকাৰণে চাহ বনাইছোঁ। সান্দহ আছে, তাইক সান্দহ খাব বোলে। অলপমান দিওঁ, তেনেকৈ নাখায়, কিন্তু অলপমান আৰু দুপৰীয়া ভাত খাবৰে হ'ব, কিন্তু ভাত বনাওঁতেও দেৰি হ'ব অলপ। তাকে চাই যাবচোন কি কৰোঁ দিনটো। এয়া দুপৰীয়াৰ সাজত বনাবলৈ লৈছিলোঁ আজি বুঢ়া কোমোৰাৰ আঞ্জা খাই মই খুব ভাল পাওঁ। সদায় আৰু মাংসৰ লগত কিমান আলু খাম, সেইকাৰণে ক'লোঁ যে আজি এইটোকে খাওঁ। তাৰপিছত এয়া মাছ জীয়াই থৈ দিছিল। পথাৰৰ মাছৰ সোৱাদটো অকণমান বেলেগ, সেইকাৰণে এইটো পথাৰৰ মাছ আছিল, মানে পথাৰৰ পুখুৰীৰ মাছ, আৰু তাকে বনালোঁ আজি। তাৰপিছত এয়া জেতুকা অলপ ছিঙি ল'লোঁ। জেতুকাখিনি চুলিত লগাবলৈ লৈছিলোঁ, কাৰণ চুলিখিনি এতিয়া বহুত শুকান বতৰ যে, বহুত শুকাই গৈছে। আৰু বহুত দিন হ'ল মই একো লগোৱাও নাছিলোঁ। সেয়ে তাত অলপমান এল'ভেৰা দি পেলাই লগাই লৈছোঁ। চুলি গুৰিবিলাক যিমান জেতুকা লগাব পাৰি সিমানখিনি মজবুত হয়। আৰু এয়া ইমান ধুনীয়াকৈ পাত মছলা হৈ আছে, তাকে এমুঠি লৈ গৈ মাছৰ সৈতে বনাই খালোঁ আজি। আৰু এইখিনি লগাই লৈ আধা ঘণ্টামান থাকিলোঁ, কাৰণ অলপমান দেৰিয়ে হৈছে যিহেতু। আজি ব্লগটো বনাওঁতেও দেৰি হৈছে মোৰ, আৰু এয়া লগাওঁতেও অকণমান দেৰি হৈছে, তথাপিতো লগাই ল'লোঁ। আৰু হেল্ল' এভৰিৱান, চুলিত জেতুকা লগালোঁ, থলোঁ। এতিয়া ভাত পানী খাই অকণমান ইয়াতে বাৰান্দাত এইখিনিতে ৰ'দ লাগিছে, শুকাই লৈছোঁ। ঘৰৰ ভিতৰত থাকিলেতো নুশুকাই। ধোৱাটো দেৰি হ'ল, 2টামান বাজিলে, সেইকাৰণে। আৰু দেখিছেনে অকণমান সময় জেতুকাখিনি লগাইছিলোঁ, ইমান মানে ৰং আছে। এতিয়া ৰং আৰু ধৰিব, যিহেতু এতিয়া বৰষুণ নপৰে, মানে চ'ত বহাগ মাহত জেতুকাই ৰং ধৰে। এতিয়া চুলিখিনি অকণমান, আৰু চুলিখিনি বহুত পাতল লাগিছে। কিবা এটা লগালে ভাল লাগে, আৰু এনে কণী সানিব পাৰিলেও ভাল লাগে। চাওঁ কালিলৈ যদি পাৰোঁ কণীও সানিম। আজি এনেকৈ থাকিলোঁ আৰু। হেল্ল' হাই, খাই আছা? গন্নাক অসমীয়াত কি বুলি কয়? কুঁহিয়াৰ। এতিয়া কুঁহিয়াৰৰে ছিজন, তাতে ফাগুন চ'ত মাহত গাৰ হেৰিবিলাক নোহোৱা হৈ যায়। কুঁহিয়াৰ খুব খাব লাগে, যিমান পাৰি কুঁহিয়াৰ খালে ভাল। আৰু আজি ভিডিঅ'টো মই গোটেইখিনি চিৰিয়েল মতে বনাই যাব পৰা নাই, অলপকৈ এনেকৈ বনাইছোঁ। আৰু এয়া আমি যাবলৈ ওলাইছিলোঁ। ওচৰতে পিঠাগুড়ি খুন্দা মেচিন আছিলে। আজিকালি মায়ে বোলে তাতে পিঠাগুড়ি খুন্দে। মই ভাবিলোঁ ৰোজা যিহেতু আহিছে, ময়ো কেইটামান খুন্দিয়ে লৈ যাওঁ। মিক্সিত খুন্দিলে অলপকৈ খুন্দা হয়, একেলগে খুন্দিলে বহুত দিগদাৰো লাগে। সেইকাৰণে ৰোজাৰ কাৰণে মই ভাবিলোঁ অলপমান বেছিকৈ খুন্দি লৈ যাওঁ। আজিকালি যে ইমান সুবিধা হৈছে। পিঠাগুড়ি খুন্দা মেচিন আছে বুলি শুনিছিলোঁহে, কিন্তু মই দেখা নাছিলোঁ, আমাৰ সেইটো এৰিয়াত নাছিলে। সেইকাৰণে অলপমান সৰহকৈয়ে এনেকৈ পিঠাগুড়ি চাউল লৈ গৈ পিঠাগুড়িখিনি খুন্দি আনিলোঁ। একদম বিশ্বাস কৰেনে, 5 কেজি চাউল লৈছিলোঁ। 5 মিনিটত হোৱা বুলি ক'লেও ভুল নহ'ব। গোটেইখিনি একদম চালিবও নালাগে, ধুনীয়াকৈ চালি মেলি এনেকৈ ওপৰত দি আকৌ তলেৰে একদম চালি পেলাই গুচি আহে, আৰু ভিতৰতে বিৰাট সুবিধা হৈছে। এনেকুৱা ধৰণৰ সুবিধাবিলাক থাকিলে ভাল। আচলতে পিঠাগুড়ি খুন্দি মেলি আহি যিহেতু চকেৰে পাৰ হৈ আহিব লাগে মাজতে, গতিকে মিঠাইৰ দোকানত সোমালোঁ। কিছুমান সোৱাদ পাহৰিব নোৱাৰি। ইয়াৰ যে গজাকেইটা খাই খুবেই ভাল লাগে, মোৰ বহুত প্ৰিয়, তাকে লৈ ল'লোঁ। গৰম গজা খাওঁ। ইটা লাগি আছে মোৰ দেখোন। ইটা লাগি আছে। গৰম গজা। গৰম নাথাকে, অলপ কম আছে গৰমটো, কিন্তু এতিয়া বনোৱা কম গৰমে আছে। মই গাঁৱত যিমান গজা খাইছোঁ, ক'তো টেষ্ট পোৱা নাই। আজিকালি নাখাওঁ। মই ঘৰত আহিলে গজা এবাৰ হ'লেও খামেই আৰু। এই 2 দিন খোৱা নাছিলোঁ। একেলগতে 2-3টা খাই দিব পাৰোঁ মই একদম। গজাটো গজা নালাগে, ইটাহে লাগে। ইয়াৰ লগত চাহ তাহ একো নালাগে, আৰু এনেকৈ খাই থাকিম।
মই আৰু আমাৰ ভাল পাওঁ গছা গধূলি আকৌ চাহ তাহ খাই আহিলোঁ পেহীহঁতৰ ঘৰত। আমাৰ পেহীহঁতৰ একচুৱেলি ল'ৰাটোৰ বিয়া আহি আছে। মায়ে ক'লে যে সিহঁতৰ বিয়াৰ খা খবৰ এটালৈকে লৈ আহোঁ। তাৰপিছত তালৈ আহিলোঁ। এভৰিৱান, আমি ফুৰি মেলি আহিলোঁ। আহিয়ে অকণমান বাগৰ দিছোঁ, দিনত বাগৰ দিয়া নাই যে, আৰু ভাবিলোঁ 9টা বাজিলে। আমি 8:30টাতে আহিছিলোঁ, তাৰ পৰা আধা ঘণ্টাৰ বাদ আহি পাই অকণমান হাত ভৰি ধুই বাগৰ দিছোঁ। এতিয়া ভাবিছোঁ শুম, যিহেতু আজি ব্লগৰ এণ্ডিংটো লৈ লওঁ। ৰাতিপুৱাৰ পৰা সোমবাৰ হ'বলৈ নিদিওঁ আৰু সেইকাৰণে আজি ব্লগটো ইমানখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে আৰু সামৰিছোঁ। এটা সৰু ব্লগ বনালোঁ, বেছি নহয় আৰু অলপমান বনালোঁ আজি। ইয়াতে ঘৰত আছিলোঁ, এইটো সেইটো অকণমান ঘূৰিলোঁ ফুৰিলোঁ দেখুৱালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা পুনৰ নতুন ব্লগত লগ পাম বুলি আশা কৰিলোঁ।